জাতীয় জীৱনত মহাপুৰুষ শংকৰদেৱৰ দৰ্শনৰ ওপৰত আপুনি মহাপুৰুষীয়া পৰম্পৰাৰ যিখন কিতাপ লিখিলে, সেই কিতাপখন মোৰ জীৱনৰ দৰ্শনক এটা ৰেখাপাত কৰিছে এই কিতাপখনে। আৰু কিতাপখন মই বাল্যকালৰ পৰাই অধ্যয়ন কৰি আছো। মোৰ ভণ্টি গিৰি মল্লিকাই আবৃত্তিত ফাৰ্ষ্ট হোৱাৰ কাৰণে পুৰস্কাৰ কৰিছে। গতিকে সেই কিতাপখনৰ আপোনাৰ প্ৰতি মোৰ প্ৰথম আকৰ্ষণ। আপুনি লেখক বুদ্ধিজীৱী হিচাপে মোৰ দ্বিতীয় আকৰ্ষণহে আছিলে। ২ নম্বৰতে আপুনি আপোচবিহীন আপোনাৰ যিটো বুদ্ধিজীৱী সত্তা, আমাৰ তেজপুৰৰ জ্যোতি ককাইদেউক দেখা নাই যদিও মোৰ জ্যোতি ককাইদেউলে মনত পৰিছে। আৰু তেখেতৰ কৰি পেলাই আপোনাক মই নমস্কাৰ জনাইছো ছাৰ। নমস্কাৰ জনাইছো। এই ভাবি যে অসমীয়া জাতীয় জীৱনৰ যিটো উপাদান মৌলিক আৰু প্ৰধান বুলি মই ভাবো, তুমি সেইটো আগুৱাই নিবলৈ চেষ্টা কৰিছা আৰু এইটো তুমি দেশে বিদেশে প্ৰচাৰ কৰিছা। আৰু আশা কৰোঁ অসমতো তুমি এই বস্তুটো প্ৰতিষ্ঠা কৰিবা, কাম কৰিব খুজিছা। যিটো কাম তুমি হাতত লৈছা সেইটো মই ভাবো যে অসমীয়া জাতীয় জীৱনৰ এটা মৌলিক উপাদান। সেই উপাদানটো মানুহৰ মাজত প্ৰচাৰ কৰা আৰু তাৰ প্ৰভাৱ মানুহৰ মাজত বিস্তাৰ কৰা, মানুহৰ মাজত সেইটো বিয়পি কৰিবলৈ। শংকৰদেৱৰ যিটো অৱদান আমাৰ জাতীয় জীৱনত, সেইটো কেৱল অচেতনভাৱে বৰগীত গাই ভাওনা কৰি পালনাম পাতি কৰিব নোৱাৰি। কাৰণ মূল যিটো প্ৰেৰণা, যিটো আদৰ্শ, সেইটো মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ দিলে আমাৰ মানুহৰ মন, হৃদয় আৰু ওপৰলৈ উঠিব আৰু উদাৰ হ'ব আৰু গণতান্ত্ৰিক হ'ব। সেইকাৰণে তোমাৰ কামটো গুৰুত্বপূৰ্ণ হ'ব বুলি মই ভাবো আৰু আশা কৰোঁ। ধন্যবাদ। নাট্যৰথী শংকৰদেৱ